নমস্কাৰ বহুত দিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দেশত এবাৰ অবৈধভাৱে শিশু সৰবৰাহৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে একেলগে ৯৫টাকৈ শিশু মাদ্ৰাসালৈ অবৈধভাৱে প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা শিশুসকলক কৰ পৰা লৈ যোৱা হৈছিল এই মুহূৰ্তত প্ৰতিটো তথ্যৰ শেহতীয়া তথ্যৰ আপডেট দিয়াৰ চেষ্টা কৰিম ৯৫টাকৈ শিশু থকা বাছ উদ্ধাৰৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অবৈধভাৱে ৯৫টাকৈ শিশু কঢ়িয়াই নিয়া বাহন জব্দ কৰা হৈছে দেশত পোহৰলৈ আহিছে শিশু সৰবৰাহৰ দৰে ভয়ংকৰ ঘটনা এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জন্তুৰ দৰে এখন বাছতে ৯৫টাকৈ শিশু কঢ়িয়াই নিয়াৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ পৰা উত্তৰ প্ৰদেশলৈ লৈ যোৱা হৈছিল ৯৫টাকৈ শিশু অভিভাৱকৰ ৰাজ্যতে উত্তৰ প্ৰদেশলৈ শিশুসকলক লৈ যোৱাৰ অৱস্থাতে উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৯৫টাকৈ শিশু আছিল এক বিশেষ সম্প্ৰদায়ৰ অবৈধভাৱে সাহানপুৰলৈ লৈ যোৱাৰ লক্ষ্য আছিল দুষ্ট চক্ৰৰ উত্তৰ প্ৰদেশৰ শিশু আয়োগৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে শিশুসকলক সৰবৰাহৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে দেশত অবৈধভাৱে মাদ্ৰাসালৈ শিশুসকলক লৈ যোৱাৰ সন্দেহ কৰিছে বহু লোকে ৯৫টাকৈ শিশু থকা বাছ উদ্ধাৰৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে অবৈধভাৱে ৯৫টাকৈ শিশু কঢ়িয়াই নিয়া বাহন ইতিমধ্যে জব্দ কৰা হৈছে দৃশ্যাংশ আহি পৰিছে পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম দেশত পোহৰলৈ আহিছে শিশু সৰবৰাহৰ ভয়ংকৰ ঘটনা এই মুহূৰ্তত দৃশ্যাংশত দেখুৱাইছো কিদৰে শিশুসকলক সৰবৰাহ কৰি লৈ যোৱা হৈছিল আৰু ৯৫টাকৈ শিশুক একেখন বাছতে পাণ জপা দি জাপি জন্তুৰ দৰে জীৱ জন্তুৰ দৰে কিদৰে ব্যৱহাৰ কৰি লৈ যোৱা হৈছিল সন্দেহ প্ৰকাশ কৰা হৈছে এই শিশুসকলক মাদ্ৰাসালৈ এইদৰে অবৈধভাৱে লৈ যোৱা হৈছিল গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰিছো এবাৰ অবৈধভাৱে শিশু সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে একেলগে ৯৫টাকৈ শিশু সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে শিশুসকলক মাদ্ৰাসালৈ এইদৰে অবৈধভাৱে প্ৰেৰণ কৰা হৈছে অভিভাৱকৰ অজ্ঞাতেই উত্তৰ প্ৰদেশলৈ শিশুকেইটাক প্ৰেৰণ কৰা হৈছিল ৯৫টাকৈ শিশু আছিল এক বিশেষ সম্প্ৰদায়ৰ আৰু জন্তুৰ দৰে এখন বাছতে ৯৫টাকৈ শিশু কঢ়িয়াই নিয়াৰ ঘটনা পোহৰলৈ আহিছে আৰু ৯৫টাকৈ শিশু থকা এই বাছখন উদ্ধাৰৰ পাছতে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে ইতিমধ্যে উল্লেখ কৰিছো যে ৯৫টাকৈ শিশু থকা এখন বাছ উদ্ধাৰৰ পাছতে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে অবৈধভাৱে ৯৫টাকৈ শিশু কঢ়িয়াই নিয়া বাহন ইতিমধ্যে জব্দ কৰিছে শিশু আয়োগে
দেশত পোহৰলৈ আহিছে শিশু সৰবৰাহৰ দৰে ভয়ংকৰ ঘটনা অতি গুৰুত্বপূৰ্ণ খবৰ জন্তুৰ দৰে একেখন বাছতে ৯৫টাকৈ শিশু কঢ়িয়াই নিয়াৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ পৰা উত্তৰ প্ৰদেশলৈ লৈ যোৱা হৈছিল ৯৫টাকৈ শিশু অভিভাৱকৰ অজ্ঞাতে উত্তৰ প্ৰদেশলৈ শিশুকেইটাক লৈ যোৱা অৱস্থাতে উদ্ধাৰ কৰা হৈছে ৯৫টা শিশু আছিল এক বিশেষ সম্প্ৰদায়ৰ অবৈধভাৱে সাহাৰণপুৰলৈ লৈ যোৱাৰ লক্ষ্য আছিল দুষ্টচক্ৰৰ অৱশেষত দিন বেয়া আছিল শিশুসকলক উদ্ধাৰ কৰা হৈছে দুষ্টচক্ৰৰ অৱশেষত দিন বেয়া আছিল